আৰু মৰিগাঁৱত সংঘটিত হৈছে হিট এণ্ড ৰানৰ ঘটনা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ দিনটোতে মৰিগাঁৱত সংঘটিত হৈছে হিট এণ্ড ৰানৰ ঘটনা আৰক্ষীৰ বাহনৰ খুন্দাত প্ৰাণ গ'ল এজনৰ আৰক্ষীৰ বাহনে খুন্দিয়াই নিলে এজন বাইচাইকেল আৰোহী যাৰ ফলত ঘটনাস্থলীতে থিতাতে নিহত হ'ব লগা হৈছে চাইকেল আৰোহী গৰাকী ঘটনাস্থলীত ইতিমধ্যে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ বিৰুদ্ধে ৰাজপথ উত্তপ্ত কৰি তুলিলে কেইবা শতাধিক ৰাইজে মৰিগাঁৱত সংঘটিত হৈছে হিট এণ্ড ৰানৰ ঘটনা আৰক্ষীৰ বাহনৰ খুন্দাত থিতাতে নিহত এজনৰ মৰিগাঁও আৰক্ষীৰ বাহনৰ খুন্দাত প্ৰাণ গ'ল এজনৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ দিনটোতে মৰিগাঁৱত হিট এণ্ড ৰানৰ ঘটনা এজন চাইকেল আৰোহীক মহতিয়াই নিলে জালুগুটি আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তপন তালুকদাৰে ঘটনাস্থলীতে থিতাতে নিহত চাইকেল আৰোহী বুলেন দেউৰী আৰু দুৰ্ঘটনাক কেন্দ্ৰ কৰি জালুগুটিত এতিয়া উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে মৰিগাঁৱত সংঘটিত হৈছে হিট এণ্ড ৰানৰ ঘটনা আমি স্ক্ৰীনত দেখুৱাইছো মৰিগাঁৱত এনেদৰে হিট এণ্ড ৰানৰ ঘটনা সংঘটিত হৈছে আৰক্ষীৰ বাহনৰ খুন্দাত প্ৰাণ গ'ল এজনৰ মৰিগাঁও আৰক্ষীৰ বাহনৰ খুন্দাত প্ৰাণ গ'ল এজনৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ দিনটোতে মৰিগাঁৱত সংঘটিত হৈছে হিট এণ্ড ৰানৰ ঘটনা এজন চাইকেল আৰোহীক মহতিয়াই নিলে জালুগুটি আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তপন তালুকদাৰে আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ মৰিগাঁৱৰ সতীৰ্থ সাংবাদিক সাজিদ আনোৱাৰ ৰহমান আমি তেখেতৰ লগত সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিছো সাজিদ আপোনাৰ লগত আমি সংযোগ স্থাপন কৰিছো যেহেতু আমি খবৰ লাভ কৰিছো যে খন্তেক সময় আগতে আজি পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ দিনটোতে আৰক্ষীৰ বাহনৰ খুন্দাত প্ৰাণ গ'ল এজনৰ আৰক্ষীৰ বাহনে মহতিয়াই নিলে এজন চাইকেল আৰোহীক আৰু ঘটনাক কেন্দ্ৰ কৰি এতিয়া মৰিগাঁৱত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ঘটনা সন্দৰ্ভত সবিশেষ জনাব সাজিদ জালুগুটি আৰক্ষী পহৰা চকী আছে সেই জালুগুটি তপন তালুকদাৰে নিজৰ যি ব্যক্তিগত বাহন AS01FU 7707 নম্বৰৰ যিখন তেওঁৰ ব্যক্তিগত থাৰ বাহন সেই থাৰ বাহনে তেওঁ মৰিগাঁও অভিমুখে গৈ আছিল আৰু ঠিক তেনে সময়ত ফলত সেই বুলেন দেউৰী নামৰ লোকজন থিতাতে নিহত হ'বলগীয়া হয় বুলি আমাক স্থানীয় ৰাইজে জনাইছে আৰু সেই ঘটনা সংঘটিত হোৱাৰ পাছতেই সমগ্ৰ জালুগুটি অঞ্চলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ফলত যদিও প্ৰথম অৱস্থাত মিকিভেটা আৰক্ষীৰ কিছু আৰক্ষী প্ৰশাসনৰ লোক আহিছিল তেওঁলোকে পৰিস্থিতি কোনো নিয়ন্ত্ৰণলৈ আনিব নোৱাৰাত মৰিগাঁও সদৰ আৰক্ষী থানাৰ পৰা কেইজনমান আৰক্ষী আহিছিল দল আহিছিল আৰক্ষীৰ এটা দল আহিছিল কিন্তু সেই আৰক্ষীৰ দলটো যিহেতু পৰিস্থিতি কোনো কাৰণতে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাছিল পৰৱৰ্তী সময়ত মৰিগাঁও আৰক্ষীৰ যিগৰাকী DSP তেওঁ আহি পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অনা দেখিবলৈ পোৱা গ'ল আৰু স্থানীয় ৰাইজৰ সৈতে কিছু তেওঁ আলোচনাত মিলিত হয় আৰু আলোচনাত মিলিত হৈ ৰাইজক কিছু আশ্বাস দিয়ে আৰু সেই আশ্বাসৰ পাছতেই যিগৰাকী লোক মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল সেই লোকজনৰ যি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱৰ যি শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয় তালৈ লৈ যোৱা হৈছে আৰু বৰ্তমান মৰিগাঁৱৰ যি শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ৰ যি মৰ্গতে বুলেন দেউৰীৰ মৃতদেহ ৰখা হৈছে বুলি আমি গম পাইছো কিন্তু এইখিনিতে আমি এটা কথা উল্লেখ কৰিব বিচাৰিছো আচলতে যি সময়ত আমি বাতৰি সংগ্ৰহৰ বাবে জালুগুটি লোচনাবৰীত উপস্থিত হৈছিলো সেই সময়ত যিসকল স্থানীয় লোক আছিল স্থানীয় লোকসকলে যথেষ্ট এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছিল আৰু তেওঁলোকে বাৰে বাৰে এটা অভিযোগ উত্থাপন কৰি আহিছিল যে যিগৰাকী আৰক্ষী বিষয়া তপন তালুকদাৰৰ নাম ইয়াত উত্থাপন হৈছে সেই আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে তেওঁলোকে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছে সেই বিষয়াগৰাকীয়ে জালুগুটি অঞ্চলত
আৰক্ষীৰ ৰূপে তাণ্ডৱ চলোৱা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল। বিভিন্ন লোকক হাৰাশাস্তি কৰা বুলি পৰিলক্ষিত হৈছে, তেওঁ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। আৰু আজিৰ দিনটোত এগৰাকী আৰক্ষী বিষয়া হিচাপে তেওঁ যি ঘটনা সংঘটিত কৰিলে, সেই ঘটনাৰ পাছত আচলতে যথেষ্ট ক্ষোভিত হৈ পৰিছে লোকসকল, যাৰ বাবে তেওঁলোকে প্ৰায় 5 সহস্ৰাধিক লোকে সেই অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাই নহয়, সমগ্ৰ যি মৰিগাঁও নগাঁও পথ, সেই মৰিগাঁও নগাঁও পথটো সম্পূৰ্ণৰূপে আবদ্ধ কৰি তোলে। আৰু বহু সময়ৰ বাবে তেওঁলোকে কোনো ধৰণৰ বাহন চলাচলত তেওঁলোকে চলাচল কৰিবলৈ দিয়া নহল, তেওঁলোকে সম্পূৰ্ণৰূপে আবদ্ধ কৰি ৰাখিলে পথটো। আৰু পৰৱৰ্তী সময়ত মৰিগাঁও আৰক্ষীৰ যিগৰাকী ডিএছপি গৰাকীৰ সৈতে তেওঁলোক কিছু আলোচনাত মিলিত হল, আৰু স্থানীয় একাংশ লোকৰ সহযোগিতাত মৰিগাঁও আৰক্ষীৰ ডিএছপি গৰাকীৰ উপস্থিতিত সেই পৰিস্থিতি নিয়ন্ত্ৰণত অনা হল। আৰু পৰৱৰ্তী সময়ত বুলেন দেউৰীৰ যি মৃতদেহ মৰিগাঁৱৰ শ্বহীদ তিলক হেমব্ৰম গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হোৱা বুলি আমি ইতিমধ্যে খবৰ লাভ কৰিছো। নিপুল। হয় সাজিদ, আপোনাক ধন্যবাদ জনাইছো সবিশেষ জনোৱাৰ বাবে। আমি পুনৰবাৰ জনাব বিচাৰিছো যে মৰিগাঁৱত সংঘটিত হৈ যায় হিট এণ্ড ৰানৰ ঘটনা বা আৰক্ষীৰ বাহনৰ খুন্দাত প্ৰাণ গ'ল এজনৰ। আৰু মৰিগাঁৱত সংঘটিত হৈছে এই ঘটনা পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ আজি ঘোষণাৰ দিনটোতে সংঘটিত হৈছে হিট এণ্ড ৰানৰ দৰে এক ঘটনা। আৰক্ষীৰ বাহনৰ খুন্দাত প্ৰাণ গ'ল এজনৰ। এজন চাইকেল আৰোহীক মহতিয়াই নিলে জালুগুটি আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তপন তালুকদাৰে। আৰু ঘটনাস্থলীতে থিতাতে নিহত হল চাইকেল আৰোহী বুলেন দেউৰী। দুৰ্ঘটনাক কেন্দ্ৰ কৰি জালুগুটিত এতিয়া উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আমাৰ হাতত কিছু দৃশ্যাংশ আছে, তাৰ সমান্তৰালভাৱে স্থানীয় ৰাইজৰ মন্তব্য আছে, আমি একাধিক ক্ৰমে আগবঢ়াইছো। জালুগুটি ফালৰ পৰা জালুগুটি অৰচি এজন আইচি তেখেতে মানে ঠাই এখনলৈ এনেকুৱা স্পীডত আহিছে, আহি আমাৰ লিখিছোঁ বা বুলেন দেউৰী তেখেতে ডেড বডি হৈ আপোনালোকে দেখিছে পৰি আছে, আৰু তেখেতৰ চাইকেলখন পূৰা গুড়া হৈ আছে। আৰু তেখেত এজন প্ৰশাসনৰ মানুহ হৈ তেওঁ ৰখিব লাগিছিলে, মানুহজন মৰিলে নে বাচিলে তেওঁ নিজে ৰখি তেওঁ চিভিলত লৈ যাব লাগিছিলে। খুব দুখৰ বিষয় আমাৰ জালুগুটি ৰাইজ আজি জাগিছে। ৰাস্তাত দেখিছে নহয় আপোনালোকে গোটেইখিনি বহি লৈছে, আমাৰ প্ৰশাসনৰ মানুহ আহিব লাগিব, তাৰপিছতহে ৰাইজে ডেড বডি নিব দিব। তেখেত মানে মই শুনা মতে, মই দেখা নাই বাৰু, তেওঁ জালুগুটি থানাৰ আৰচি হয়, এই তপন তালুকদাৰ। তাত ঠাই আছিল, তাৰ নম্বৰ প্লেটখন আছে বাৰু, আপোনালোকে নম্বৰ প্লেটখন চাব পাৰিব, নম্বৰ প্লেটখন আছে। গাড়ীটো কি গাড়ী আছিলে মই জানিব পাৰোঁ আপোনাৰ পৰা? বলে মই গাড়ীখন নাম নাজানো, বলে নাম্বাৰ প্লেট ৰৈ গ'ল। নম্বৰ প্লেট ৰৈ গ'ল, নম্বৰ প্লেটটো আপুনি মোক দেখাব পাৰিব? নাম্বাৰ প্লেট এই দোকানখন আছে, এই দোকানখন আছে ন বাৰু, সেইটো ঠিক আছে। এতিয়া ক'ত আছে ব্যক্তিজন?